গুড় প্ৰস্তুত কৰাৰ কাৰণে এতিয়াতো লাগিয়ে আছোঁ। এই গুড়টো ৰসৰ পৰা গুড় তৈয়াৰ কৰালৈকে প্ৰায় 2 ঘণ্টা সময় লাগে। এতিয়া আমাৰ কৰ্মচাৰী কাম কৰি আছে আৰু প্ৰায় 1.5-2 ঘণ্টা পিছত আমাৰ গুড় তৈয়াৰ হৈ যাব, ওলাই যাব। কেতিয়া আপুনি খেতি লগাইছিল? মই এইটো ফেব্ৰুৱাৰীত লগাইছিলোঁ, 3 কঠা মাটি। কিমান গুড় এতিয়া প্ৰস্তুত হ'ব? এতিয়া মোৰ 20-25 টিন ওলাই যাব। কিমান খৰচ হৈছিল আপোনাৰ? 10,000। এতিয়া আপোনাৰ বজাৰত চাহিদা আছে এই গুড়ৰ 140। কেনেকুৱা চাহিদা বজাৰত? বজাৰত ভাল চাহিদা। এই গুড় আপুনি এতিয়া ক'ত বিক্ৰী কৰে? এইটো মোৰ গুৱাহাটীতো যাব আৰু আমাৰ ইয়াত যিখিনি মানুহে মানে লোকেল বস্তু বিচাৰে সেইখিনি মোৰ ঘৰত আহি লৈ যাব। দোকানৰ গুড় আৰু আপোনাৰ ঘৰৰ গুড় কি পাৰ্থক্য? দোকানৰ গুড়ৰ কোনো গোটেইখিনি সিহঁতে কেমিকেল দি ময়দা মাৰি সিহঁতে এইটো তৈয়াৰ কৰে, কিন্তু আমাৰ এইটোত কোনো ভেজাল নাই। আৰু সেইকাৰণে এইটো মানুহে বিচাৰে। প্ৰক্ৰিয়াটো কেনেদৰে আৰম্ভ হয় এই গুড়ৰ? গুড়ৰ প্ৰক্ৰিয়া প্ৰথমে কুঁহিয়াৰ কাটিলোঁ, কাটি এইটো কুঁহিয়াৰ চেপিলোঁ, চেপি ৰস উলিয়ালোঁ। ৰসটো চেকি পেলাই আকৌ জুইৰ ওপৰত থালিৰ ওপৰত দি পগাই সময়ত গুড় হৈ উঠে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।